সো হেল্ল' ব্ৰান, তুমি যদি এইবাৰ ক্লাছ 10ত পঢ়ি আছা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান কমন ইংলিছৰ এছে ডিছকাছ কৰিম এইটো ভিডিঅ'ত। চ' এই এছেবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত 100% কমন পঢ়িব। চ' এছেবোৰ ডিছকাছ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি চেনেললৈ নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া বোলে আমি কমন ইংলিছ এছেবোৰ চাই লওঁ। চ' ইম্পৰ্টেণ্ট এছেসমূহৰ ভিতৰত প্ৰথম যিটো এছে আছে সেইটো হ'ল ডিচিপ্লিন। চ' ডিচিপ্লিন তোমালোকৰ এছেটো ভেৰি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। তোমালোকে এই এছেটো ধুনীয়াকৈ চাই থবা, মুখস্থ কৰি চাবা, তোমালোক হাফ ইয়াৰলি এক্সামত আহিব পাৰে। তাৰপিছত 2 নম্বৰৰ যিটো আছে 2 নম্বৰত ৰাখিছোঁ ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজটো তোমালোকৰ যিটো ফাইনেল এক্সামত ক'বলৈ গ'লে ফাইনেল এক্সামত 5 বাৰ আহিছে। তাৰমানে ভেৰি ইম্পৰ্টেণ্ট এইটো ফিজিকেল এক্সাৰচাইজ মানে এছেটো। সেইকাৰণে তোমালোকে এই যিটো ফিজিকেল এক্সাৰচাইজ এছে আছে তোমালোকে ধুনীয়াকৈ এই এছেটো অলপ চাই ল'বা, ঠিক আছে। চ' ইয়াৰ মাজতে 3 নম্বৰটো কোৱাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা, কোনো চেনেলে তোমালোকৰ ইউটিউবত কোনো চেনেলে ডাইৰেক্টলি এনেকুৱাকৈ কমন দিব নোৱাৰে যে এটাই এছে দিছোঁ এই এটাই আহিব। কোনো চেনেলে এনেকুৱাকৈ ডাইৰেক্ট কমন দিব নোৱাৰে। হয়তো 5-6টা দিব, 5-6টাৰ ভিতৰত যিকোনো এটা আহিব এনেকুৱাকৈ ক'ব পাৰিব, কিন্তু ডাইৰেক্টলি কোনেও এটা কমন দিব নোৱাৰে এনেকুৱা। আৰু যদি এটা কমন দিয়ে, যদি সেইটো নাহে তেতিয়াহ'লে তোমালোক এক্সামত আৰু লিখিবই নোৱাৰিবা। সেইকাৰণে এটা চেনেলৰ ওপৰত অকল এটা এছেৰ ওপৰত তোমালোকে বিশ্বাস কৰি এক্সামত মুখস্থ কৰি নাযাবা, তেনেহ'লে কিন্তু এক্সামত তোমালোকে নোৱাৰিবা, মানে লিখিবই নোৱাৰিবা। সেইকাৰণে 4-5টা কৰি যাবা, 4-5টাৰ ভিতৰত যিকোনো এটা আহিব। সেইকাৰণে মই 4-5টামান দিছোঁ, এই 5টাৰ চাই যাবা তোমালোকে, 5টাৰ ভিতৰত যিকোনো এটা আহিব, ঠিক আছে। এটা কমন দিয়া কোনোৰে মানে ক্ষমতা নাই। সেইকাৰণে 2 নম্বৰটো চোৱা ফিজিকেল এক্সাৰচাইজ। তাৰপিছত 3 নম্বৰটো চোৱা এ পাৰ্চন ইউ এডমায়াৰ, ঠিক আছে। এ পাৰ্চন ইউ এডমায়াৰ এইটো তোমালোকৰ কমন ৰচনা আছে, তোমালোকে এই ৰচনাটো তোমালোকে চাই যাবা, ঠিক আছে। তাৰপিছত 4 নম্বৰত চোৱা, 4 নম্বৰত ফ্ৰেণ্ডশ্বিপ যিটো ৰচনা আছে এই ৰচনাটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। ফ্ৰেণ্ডশ্বিপ ৰচনাটো চাই যাবা। তাৰপিছত 5 নম্বৰো চোৱা, 5 নম্বৰ যিটো এছে আছে সেইটো হ'ল টেলিভিশ্যনছ এজ এ চ'ৰ্চ অফ নলেজ। এইটো এটা ইম্পৰ্টেণ্ট এছে হয় তোমালোকৰ কাৰণে। সেইকাৰণে এই এছেটো তোমালোকে চাই যাবা। 5 নম্বৰ এইটো 5 নম্বৰ এইটো। তাৰপিছত 6 নম্বৰত কি ৰাখিছোঁ, ছায়েন্স ইন ডেইলি লাইফ, ঠিক আছে। ছায়েন্স ইন এভৰিডে লাইফ, এইটো ডেইলি লাইফ একেই কথা। চ' ছায়েন্স ইন ডেইলি লাইফ এইটো এটা ইম্পৰ্টেণ্ট এছে। এইটো কিন্তু তোমালোকৰ এনেকুৱা নহয় যে এইটো কমন নহয়, কিন্তু এটা বহুত কমন ৰচনা এইটো এই এছেটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। চ' এই 6টা ৰচনা যদি তোমালোকে হাফ ইয়াৰলি এক্সামত চাই যোৱা, ডিচিপ্লিন, ফিজিকেল এক্সাৰচাইজ, এ পাৰ্চন ইউ এডমায়াৰ যিটো তোমালোকৰ আছে, তাৰপিছত ফ্ৰেণ্ডশ্বিপ, টেলিভিশ্যনছ এজ এ চ'ৰ্চ অফ নলেজ, ছায়েন্স ইন ডেইলি লাইফ। চ' তোমালোকে এই 6টা ৰচনা যদি তোমালোকে চাই যোৱা এক্সামত, চ' ইয়াৰ ভিতৰত যিকোনো এটা কমন পৰিবই, এইটো 100% গেৰেণ্টি, ঠিক আছে। তোমালোকে এই 6টাই ধৰি তোমালোকে মুখস্থ কৰি লৈ যাবা, ঠিক আছে। এক্সামত তোমালোকে এই 6টাই মুখস্থ কৰি যাবা, ঠিক আছে। মানে কিছুমান ইউটিউবত চাই যাওঁ, কিছুমান চেনেলে কৈ থাকে যে এটা ইম্পৰ্টেণ্ট, কিন্তু এটা ইম্পৰ্টেণ্ট কোনেও ক'ব নোৱাৰে, কাৰণ কুৱেশ্যনবিলাক স্কুলৰ পৰা কাটে। চ' সিহঁতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইজ কৰাৰ পিছতহে তোমালোকে কুৱেশ্যন কাটিব। এইটো কোনো চেনেলে ইম্পৰ্টেণ্ট দিব নোৱাৰে। কোন টিচাৰে কি ৰচনা দি দিয়ে, কোনটো এছে কাটে, সেইটো কোনেও নাজানে, কোনো ইউটিউব চেনেলে নাজানে। সেইকাৰণে তোমালোকে ইউটিউব চেনেলৰ ওপৰত বিশ্বাস কৰিবা, কিন্তু এটা ৰচনা কেতিয়াও বিশ্বাস নকৰিবা। সেইকাৰণে মই 6টা দিছোঁ। চ' এই 6টাই তোমালোকে চাই যাবা, ইয়াৰ ভিতৰত তোমালোকে কমন পৰিব, ঠিক আছে। এই 6টাই তোমালোকে চাবা, আৰু চেনেলৰ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' এইখিনি আছিল, থেংকছ ফৰ ৱাচিং।